পানবাৰী পাৰ্ক আমি ৰাতি আহিলোঁ। এনে দিনত আহিলে এই পুখুৰীটোত ব'টিং কৰাৰো সুবিধা আছে। আমাৰ মানে ঘৰৰ পৰা অলপ ওচৰতে হয়, পৰিৱেশটো ভাল, আপোনালোকে আহিব পাৰে সৰু পোৱালীক লৈ। মানে খেলা ধূলাৰ বহুতখিনি বস্তু আছে আৰু যিহেতু আমাৰ ঘৰৰ ওচৰত তেনেকুৱা ধুনীয়া খেলিবলৈ কোনো পাৰ্ক নাই, এখন চৰকাৰৰ পৰা দিয়া পাৰ্ক, কিন্তু এইখন আমাৰ ইয়াৰে এজন মানুহৰ তত্ত্বাৱধানত পাৰ্কখন আজিলৈকে সুচাৰুৰূপে চলাই আছে। ইয়াতে 2-এজন কৰ্মচাৰী নিয়োগ কৰিছে। এইটো আমাৰ প্ৰণৱ কলিতা বুলি কয়, ৰাণাদা পানবাৰীৰ। মই তেখেতক এই চেগতে মানে ধন্যবাদ দিছোঁ যে পাৰ্কখন সুচাৰুৰূপে চলাই আছে। এইটো ধুনীয়া কলপাত বুলি ৰেষ্টুৰেণ্টখন, ইয়াৰ খোৱা বস্তুখিনিও ভালেই লাগে। এতিয়া নতুনত্ব কৰিছে তেওঁলোকে, বহুত কিবাকিবি বস্তু আনিছে। তো মই প্ৰায় ছোৱালীক ওচৰত ইয়াতে লৈ আনো আৰু পাৰ্কত ফুৰাবলৈ, তেওঁলোকৰ যাতে মানে ছোৱালীজনীৰ মনটো যাতে ভাল লাগি থাকে, কাৰণ এইবোৰ নতুনকৈ তেওঁলোকে আনিছে আৰু দিনত হ'লে সন্ধিয়া হ'লে ধুনীয়াকৈ আৰু দেখাব পাৰিলোঁ হয়। গতিকে যথেষ্ট বস্তু আছে খেলিবলৈ। আপোনালোকে লৈ আনিব পাৰে সন্ধিয়া খেলিবলৈ। এইফালে খেলি আছে, বহুত আছে খেলা বস্তু, মানে বৰ নাপায় আৰু। এইয়া আমাৰ ডাকু বেমাৰী, আৰু এতিয়া আমাৰ বেমাৰীজনীক চাওক, অলপ ভাল পাইছে, তাইকো লৈ আনিছোঁ। ডাকু মজা লাগিছে।